হেল্ল' মই ছেকেণ্ড ভিডিঅ'টোলৈ আহিছোঁ হা ছেকেণ্ড ভিডিঅ'ত মই তোমালোকক এটা কনচেপ্ট পঢ়াম এবছলিউট মেক্সিমা এণ্ড এবছলিউট মিনিমা একচুৱেলি হয় কি এইকেইটা একচুৱেলি মেক্সিমাম মিনিমাই হয় কিন্তু এবছলিউট মেক্সিমা এবছলিউট মিনিমা একচুৱেলি হয় কি মই কি কৰিলোঁ এটা ফাংচন এটা কনচিডাৰ কৰি ল'লোঁ y ইকুৱেল টু এফ অফ এক্স ঠিক আছে আৰু y ইকুৱেল টু এফ অফ এক্স ফাংচনৰ মই গ্ৰাফডাল আঁকি ল'লোঁ যেনেকৈ লোকেল মেক্সিমা লোকেল মিনিমাৰ কাৰণে গ্ৰাফডাল আঁকিছিলোঁ তেনেকৈ আঁকি ল'লোঁ C1 পইণ্টটো দিয়া আছে এইকেইটা ক্ৰিটিকেল পইণ্টকেইটা দিয়া আছে তাৰপিছত A পইণ্টটোৰ কাৰণে এইখিনি মেক্সিমাম A পইণ্টটোৰ কাৰণে এইখিনি মেক্সিমাম হয় নাই C1তকৈ অলপ সৰু হৈ থাকিলেও এইখিনিত মেক্সিমাম হ'ব C1তকৈ অলপ ডাঙৰ হৈ থাকিলেও এইখিনিত মেক্সিমাম হ'ব C3তকৈ অলপ সৰু হৈ থাকিলেও এইকেইটা মেক্সিমাম হ'ব C3তকৈ অলপ ডাঙৰ হৈ থাকিলেও এইকেইটা মেক্সিমাম হ'ব ঠিক আছে তাৰপিছত এতিয়া মই এটা কথা কৈছোঁ আৰু C1 পইণ্ট আৰু C1টো কোনটো ইণ্টাৰভেলত আছে C1 মাইনাছ H আৰু C1 প্লাছ H ইণ্টাৰভেলত আছে হা এইখিনি লোকেল জেগা এই এৰিয়াটোত C1 যোনটো এৰিয়াত আছে সেই এৰিয়াটোৰ গোটেইখিনি পইণ্টৰ কাৰণে কি হৈ আছে চব ফাংচনটো কি হৈ আছে মেক্সিমাম হৈ আছে ফাংচনটো কি হৈ আছে মেক্সিমাম হৈ আছে আৰু গতিকে মই এইখিনি কি বুলি কওঁ লোকেল মেক্সিমাম বুলি কওঁ ঠিক আছে সেইটোতো মই কনচেপ্ট দি দিছিলোঁ আৰু এইখিনিত C3 ওচৰৰ আৰু C3 ওচৰ পাজৰ যিমানখিনি এৰিয়া আছে যিমানখিনি পইণ্টছত আছে কোনটো ইণ্টাৰভেলত আছে C3 মাইনাছ H C3 প্লাছ H এইখিনি ইণ্টাৰভেলৰ এৰিয়াত তোমাৰ ফাংচনটো কি হৈ আছে এইখিনিত সদায় মেক্সিমাম হৈ থাকিব যিমানখিনি পইণ্ট যিমানে পইণ্ট লৈ লোৱা তুমি ফাংচনটো মেক্সিমাম হৈ থাকিব এইখিনিলৈকেতো ক্লিয়াৰ আছিলে কিন্তু মোক এটা কথা কোৱা ফাংচনটো দেখোন ইয়াতো মেক্সিমাম হ'ব ইয়াতো মেক্সিমাম হ'ব এনেকৈ গৈ থাকিব এগালমান মেক্সিমাম পাম দেখোন মই হয় নাই অথনি কৈ দিছিলোঁ এই ফাংচন কেন হেভ মেনি মেক্সিমা এই গোটেইগাল মেক্সিমাৰ ভিতৰত চবতছে হায়েষ্ট ভেলু ছাপ'জ ইয়াত আহিছে চবতছে হায়েষ্ট ভেলু ছাপ'জ ইয়াত আহিছে চবতছে হায়েষ্ট মেক্সিমাম ভেলু ছাপ'জ ইয়াত আহিছে গতিকে ইয়াত মই কি বুলি ক'ম এবছলিউট মেক্সিমা বুজি পালা এগালমান মেক্সিমা থাকিব পাৰে সেই এগালমান মেক্সিমাৰ ভিতৰত চবতছে হায়েষ্ট ভেলু ক'ত আহিছে ইয়াত আহিছে গতিকে ইয়াক মই কি বুলি কওঁ এবছলিউট মেক্সিমা বুলি কওঁ ঠিক আছে এতিয়া এবছলিউট মেক্সিমা ডেফিনেশ্যনটো কি হ'ব এবছলিউট মেক্সিমা ছাপ'জ এবছলিউট মেক্সিমা ডেফিনেশ্যনটো হ'ল দ্য গ্ৰেটেষ্ট ভেলু অফ দ্য ফাংচন ইন ইটছ ডমেইন in its domain the greatest value of function in its domain মানে C1 ভেলুত হে হায়েষ্ট পইণ্ট পাম C2 ভেলুত তাতকৈ অলপ কম হয় C3 ভেলুত তাতকৈ অলপ কম হয় চবতছে হায়েষ্ট ক'ত পাম C1 ভেলুত পাম আৰু হায়েষ্ট ভেলুটো যিমান পাম সেইটো আমি কি বুলি কওঁ লোকেল মেক্সিমা বুলি কওঁ লোকেল মেক্সিমাম মানে আৰু C1 পইণ্টটো কি পইণ্ট অফ লোকেল এই ভেলুটো কি বুলি কওঁ হায়েষ্ট ভেলুটো কি বুলি কওঁ চবতছে যোনটো হায়েষ্ট ভেলু পালোঁ সেইটো এবছলিউট মেক্সিমা আৰু এইটো C1 পইণ্টটো কি বুলি কওঁ পইণ্ট অফ এবছলিউট মেক্সিমা ঠিক আছে আৰু এবছলিউট মিনিমা কি হয় এতিয়া ইয়াত যেনেকৈ কৰিছিলোঁ ইয়াতো এই পইণ্টটোত কি হয় আমি মিনিমাম পাম C2তকৈ অলপ সৰু হৈ থাকিলেও ইয়াত আমি মিনিমাম পাম C2তকৈ অলপ ডাঙৰ হৈ থাকিলেও ইয়াত আমি মিনিমাম পাম C4তকৈ অলপ সৰু হৈ থাকিলেও ইয়াত মিনিমাম পাম C4তকৈ অলপ ডাঙৰ হৈ থাকিলেও ইয়াত মিনিমাম পাম ঠিক আছে ইয়াতো মিনিমাম পাম এনেকৈ গৈ গৈ এগাল মিনিমা থাকিব এগাল মিনিমাৰ ভিতৰতে চবতছে লৱেষ্ট ভেলু ক'ত পাম ইয়াত পাম নাই এইকাৰণে ইয়াক আমি কি বুলি কওঁ এবছলিউট মিনিমা বুলি কওঁ এবছলিউট মিনিমা বুলি কওঁ বুজি পালা এবছলিউট মিনিমা ঠিক আছে এগালমান মিনিমা থাকিব সেই এগালমান মিনিমাৰ ভিতৰত চবতছে সৰু ক'ত পাম ইয়াত পাম নহয় সেইকাৰণে ইয়াক মই কি বুলি কওঁ এবছলিউট মিনিমা বুলি কওঁ ডেফিনেশ্যন হ'ব মিনিমা দ্য স্মলেষ্ট ভেলু অফ দ্য ফাংচন ইন ইটছ ডমেইন মানে ফাংচনৰ এক্সৰ জেগাত C2 বহাওঁতে চবতছে মিনিমাম ভেলু পাইছোঁ গতিকে আৰু সেই মিনিমাম ভেলুটোক আমি কি বুলি কওঁ এবছলিউট মিনিমা বুলি কওঁ আৰু C2টো কি হ'ব পইণ্ট অফ এবছলিউট মিনিমা ঠিক আছে এবছলিউট মেক্সিমা এবছলিউট মিনিমাম গম পাই গ'লা নহয় ঠিক আছে চবতছে হায়েষ্ট এগালমান মেক্সিমাৰ ভিতৰত চবতছে হায়েষ্ট মেক্সিমাম ভেলুটোক আমি এবছলিউট মেক্সিমা কওঁ এগালমান মিনিমা জেগাত চবতছে স্মলেষ্ট ভেলুটো আমি কি বুলি কওঁ এবছলিউট মিনিমা বুলি কওঁ চবতছে মিনিমাম ভেলুটো আমি কি বুলি কওঁ এবছলিউট মিনিমা বুলি কওঁ এতিয়া নেক্সটটো হ'ব ফাৰ্ষ্ট ডিৰাইভেটিভ টেষ্ট নেক্সট আমি পঢ়িম ফাৰ্ষ্ট ডিৰাইভেটিভ টেষ্ট এইটো কিয় কৰোঁ টেষ্টটো টু ফাইণ্ড আউট দ্য লোকেল মেক্সিমা এণ্ড লোকেল মিনিমা লোকেল মেক্সিমা এণ্ড লোকেল মেক্সিমা আৰু লোকেল মিনিমা উলিয়াবলৈ আমি এই ফাৰ্ষ্ট ডিৰাইভেটিভ টেষ্টটো আমি
কৰোঁ ঠিক আছে ফাৰ্ষ্ট ডিৰাইভেটিভ টেষ্টটো আমি কৰোঁ এতিয়া আমি কেনেকৈ কৰিম ইয়াৰ কাৰণে ৰুল এটা আছে ছাপ'জ এফ ৱাই ইকুৱেল টু এফ অফ এক্স ইজ এ ফাংচন এফ অফ এক্স এটা ফাংচন ঠিক আছে এফ অফ এক্স এটা ফাংচন ষ্টেপ 1 কি কৰোঁ মই ফাংচনৰ ডিৰাইভেটিভটো উলিয়াই দিওঁ এফ ডেছ এক্স উলিয়াই দিওঁ ফাংচনৰ ডিৰাইভেটিভটো উলিয়াওঁ ঠিক আছে তাৰপিছত কি কৰোঁ ফাংচনৰ ডিৰাইভেটিভটো মই কি কৰি দিওঁ ইকুৱেল টু 0 কৰি দিওঁ যেনেকৈ আগতে ইনক্ৰিজিং ডিক্ৰিজিঙৰ কাৰণে কৰিছিলোঁ ফাংচনৰ ডিৰাইভেটিভটো ইকুৱেল টু 0 বুলি কৰি দিওঁ তাৰপিছত কি পাওঁ আমি উই গেট কি ভেলুজ অফ এক্স উই গেট কি ভেলুজ অফ এক্স এক্সৰ মই কেইটামান ভেলু পাওঁ এক্সৰ মই কেইটামান ভেলু পাওঁ আৰু সেই ভেলুকেইটা এণ্ড দিছ ভেলুজ অফ এক্স আৰ কল্ড কি বুলি কওঁ আমি ক্ৰিটিকেল পইণ্ট বুলি কওঁ অৰ এক্সট্ৰিম পইণ্ট বুলি কওঁ কিবা এটা ক'লেই হৈ যায় এক্সট্ৰিম পইণ্ট বুলি কওঁ ক্ৰিটিকেল পইণ্ট অৰ এক্সট্ৰিম পইণ্ট বুলি কওঁ ঠিক আছে ক্ৰিটিকেল পইণ্ট অৰ এক্সট্ৰিম পইণ্ট বুলি আমি কওঁ ঠিক আছে তাৰপিছত এতিয়া ছাপ'জ এতিয়া মই এফ ডেছ ষ্টেপটোত কি কৰিলোঁ এফ ডেছ এক্স ইকুৱেল টু মই 0 বুলি কৰি দিলোঁ ন এফ ডেছ এক্স 0 কৰাৰ পিছত মই কেইটামান ছাপ'জ মই এক্সট্ৰিম পইণ্ট পাই গ'লোঁ E1 পালোঁ E2 পালোঁ কেইটামান এক্সট্ৰিম পইণ্ট পাই গ'লোঁ ছাপ'জ ক্ৰিটিকেল পইণ্ট কেইটামান পাই গ'লোঁ E1 E2 কিবা এটা হয় আৰু ভেলু কেইটামান পাই গ'লোঁ ঠিক আছে এতিয়া মই কি কৰিম ইহঁতক পুট দিছ ভেলুজ অন কি নাম্বাৰ লাইনত বহাই দিয়া এই ভেলুকেইটা ক'ত বহাই দিবা নাম্বাৰ লাইনত বহাই দিবা নাম্বাৰ লাইনত বহাই দিলে ইয়াত কি থাকিব E1 ইয়াত থাকিব কি হ'ব E2 ইয়াত থাকিব E1 আৰু ইয়াত থাকিব কি হ'ব E2 ঠিক আছে ইয়াত থাকিব E1 আৰু ইয়াত থাকিব E2 ইয়াত কেইটা ইণ্টাৰভেল হৈ গ'ল তেতিয়াহ'লে 3টা ইণ্টাৰভেল হৈ গ'ল নাই মাইনাছ ইনফিনিটি ছাপ'জ ইয়াত প্লাছ ইনফিনিটি 3টা ইণ্টাৰভেল হৈ গ'ল নাই 1 2 3 নাও দে আৰ 3 ইণ্টাৰভেলছ ষ্টেপ 3টো কৰা আকৌ এই লাইনটো ৰাখিয়ে লওঁ দেই ভাল হ'ব তেতিয়া E1 আৰু E2 আৰু এইটো মাইনাছ ইনফিনিটি আৰু এইটো প্লাছ ইনফিনিটি ষ্টেপ 3 দে আৰ 3 ইণ্টাৰভেলছ কি কৰিবা 3 ইণ্টাৰভেলছ 3টা ইণ্টাৰভেল আছে ঠিক আছে তাৰপিছত মই কি কৰিম চাবা তাৰপিছত মই কি কৰিম এই ইণ্টাৰভেলৰ পৰা E1 আৰু মাইনাছ ইনফিনিটি ভিতৰৰ এটা পইণ্ট ল'বা তাৰপিছত কি কৰি দিবা এফ ডেছ এক্সত বহাই দিবা আকৌ E1 পৰা E2 ভিতৰত এটা পইণ্ট ল'বা আকৌ এফ ডেছ এক্সত বহাই দিবা ইয়াত এফ ডেছ এক্সত বহাই দিবা তাৰপিছত ইহঁতৰ ভিতৰৰ পইণ্ট এটা লৈ পেলাই এফ ডেছ এক্সত বহাই দিবা ইহঁতৰ ভিতৰৰ পইণ্ট এটা লৈ পেলাই কিহত বহাই দিবা এফ ডেছ এক্সত বহাই দিবা ঠিক আছে এফ ডেছ এক্সত বহাই বহাই দিবা ঠিক আছে তাৰপিছত এতিয়া ষ্টেপ 4 সেইটো বহাই দিবা বহোৱাৰ পিছত ছাপ'জ তুমি ইণ্টাৰভেলৰ জেগাত যদি ছাপ'জ মই E1 ইণ্টাৰভেলটোকে লৈছোঁ ইণ্টাৰভেলটোকে লৈছোঁ মাইনাছ ইনফিনিটি আছে এইপিনে E2 আছে ঠিক আছে এনেকুৱা আছিলে তুমি কি কৰিলা আকৌ এইটো লিখি দিয়া আকৌ এইটো লিখি দিয়া প্লাছ ইনফিনিটি ছাপ'জ তুমি কি কৰিলোঁ মই এই দুটা ইণ্টাৰভেলৰ ভিতৰত এটা পইণ্ট লৈ পেলাই মই এফ ডেছ এক্সত বহাবলৈ কৈছিলোঁ ন তাৰ ভেলুটো ছাপ'জ পজিটিভ ভেলু এটা পাই গ'লোঁ ঠিক আছে আকৌ E1 আৰু E2 ভিতৰৰ ইণ্টাৰভেলৰ এটা পইণ্ট লৈ পেলাই এফ ডেছ এক্সত বহোৱাৰ পিছত ইয়াত নিগেটিভ ভেলু এটা পাই গ'লোঁ আকৌ E2 আৰু প্লাছ ইনফিনিটিৰ ভিতৰৰ ভেলু এটা বহাই পেলাই মই ইয়াত পজিটিভ ভেলু এটা পাই গ'লোঁ ঠিক আছে এতিয়া নেক্সট ষ্টেপটো হ'ব ষ্টেপ 5টো হ'ব ছাপ'জ মই এটা এক্সট্ৰিম পইণ্টত লেফ্ট ছাইডৰ পৰা যদি চোৱা লেফ্ট ছাইড এইটো এক্সট্ৰিম পইণ্ট লোৱা লেফ্ট ছাইডৰ পৰা চোৱা কি হৈছে পজিটিভটো নিগেটিভ হৈছে হয় নাই পজিটিভটো নিগেটিভ হৈছে ক'ৰ পৰা ক'লে গৈছে পজিটিভৰ পৰা নিগেটিভ হৈছে তেতিয়াহ'লে এই এনেকুৱা টাইপৰ কেছ হ'লে এক্সট্ৰিম পইণ্ট আমি এক্সট্ৰিম পইণ্ট কি হৈ যাব পইণ্ট অফ লোকেল মেক্সিমা কি হ'ব লোকেল মেক্সিমা বুজি পালে এইটো পইণ্ট অফ কি হয় লোকেল মেক্সিমা আৰু ভেলুটো যদি এফ অফ এক্সত বহাই দিয়া ছাপ'জ এফ অফ এক্স এটা ফাংচন আছিলে ন ইয়াত যদি বহাই দিয়া এক্সৰ জেগাত যদি বহাই দিয়া এফ অফ তেতিয়াহ'লে কি হ'ব লোকেল মেক্সিমাম ভেলু হৈ যাব বুজি পালা পইণ্টটো এক্সট্ৰিম পইণ্ট এতিয়া মই কি ক'লোঁ কথাটো তোমালোকৰ এতিয়া দেয়াৰ 3 ইণ্টাৰভেলছ হৈ গৈছিলে হয় নাই 3 ইণ্টাৰভেলছ হৈ যোৱাৰ পিছত তোমাক মই কি কৰিবলৈ কৈছিলোঁ
এটা ইণ্টাৰভেলত এটা পইণ্ট লোৱা ছাপ'জ এই ইণ্টাৰভেলত এটা পইণ্ট ল'বা এফ ডেছ এক্সত বহাই দিবা বহোৱাৰ পিছত কি পালোঁ ছাপ'জ পজিটিভ পালোঁ এই ইণ্টাৰভেলৰ এটা পইণ্ট বহাই পেলাই এফ ডেছ এক্সত বহাই দিবা কি পালোঁ নিগেটিভ পালোঁ ইটো আৰু ইনফিনিটিৰ ভিতৰত এটা ইণ্টাৰভেলৰ এটা পইণ্ট বহাই পেলাই সেই পইণ্টটো লৈ পেলাই এফ ডেছ এক্সত বহাই দিবা কি পালোঁ পজিটিভ পালোঁ ঠিক আছে এতিয়া এটা এক্সট্ৰিম পইণ্টৰ এফালৰ পৰা পজিটিভৰ পৰা যদি নিগেটিভ হৈ থাকে হা ছাপ'জ এই পইণ্টত পজিটিভৰ পৰা যদি নিগেটিভ হৈ থাকে তেতিয়াহ'লে এই এক্সট্ৰিম পইণ্টটো কি হৈ যায় পইণ্ট অফ লোকেল মেক্সিমাম হৈ যায় কি হৈ যাব এইটো পইণ্ট অফ লোকেল মেক্সিমাম হৈ যায় মেক্সিমাম হৈ যায় মানে হা পজিটিভৰ পৰা নিগেটিভ যদি হৈ থাকে পইণ্ট অফ লোকেল মেক্সিমাম হৈ যায় ছাপ'জ ইন কেছ যদি এনেকুৱা নহয় পেলাই এনেকুৱা নহয় পেলাই এক্সট্ৰিম পইণ্টৰ লেফ্ট ছাইডৰ পৰা চাবা হা ৰাইট ছাইডৰ পৰা নাচাবা নিগেটিভটো যদি পজিটিভ হৈ থাকে তেতিয়াহ'লে ই পইণ্টটো কি হয় পইণ্ট অফ লোকেল মিনিমা পইণ্ট অফ কি হয় লোকেল মিনিমা পইণ্ট অফ লোকেল মিনিমা পইণ্ট অফ কি হ'ব লোকেল মিনিমা হা পইণ্ট অফ কি হ'ব লোকেল মিনিমা নিগেটিভটো যদি পজিটিভ হয় পইণ্ট অফ লোকেল মিনিমা হৈ যায় পইণ্ট অফ লোকেল মিনিমা হৈ যায় ঠিক আছে বুজি পালা এক্সট্ৰিম পইণ্টৰ লেফ্ট ছাইডৰ পৰা চাবা পজিটিভটো নিগেটিভ হ'বলৈ হ'লে পইণ্ট অফ লোকেল মেক্সিমা হয় আৰু এক্সট্ৰিম পইণ্টৰ লেফ্ট ছাইডৰ পৰা যদি চোৱা নিগেটিভটো পজিটিভ হ'লে পইণ্ট অফ কি হৈ যায় লোকেল মিনিমা হৈ যায় নিগেটিভটো পজিটিভ লোকেল মিনিমা পজিটিভটো নিগেটিভ লোকেল মেক্সিমা আৰু এই ই ভেলুটো এফ অফ এক্সত যদি বহাই দিয়া এফ অফ ই যদি বহাই দিয়া তেতিয়াহ'লে ইয়াৰ কি হৈ যাব এক্সৰ জেগাত যদি ই বহাই দিয়া তেতিয়া এইটো কি হৈ যাব লোকেল মিনিমাম ভেলু ঠিক আছে লোকেল মিনিমাম ভেলু ঠিক আছে আকৌ এবাৰ মই কৈ দিছোঁ বাৰু ফাৰ্ষ্ট ডেৰিভেটিভ টেষ্টটো এবাৰ কৈ দিছোঁ মই কি কৰোঁ ফাৰ্ষ্ট ডেৰিভেটিভ টেষ্ট কিয় উলিয়াওঁ টু ফাইণ্ড আউট লোকেল মেক্সিমা এণ্ড লোকেল মিনিমা ঠিক আছে মই এটা কি কৰিছোঁ প্ৰথমতে ফাংচন এটা দিয়া থাকে y ইকুৱেল টু এফ অফ এক্স ইজ এ ফাংচন তাৰপিছত কি কৰোঁ মই ফাংচনৰ ডিৰাইভেটিভটো উলিয়াই দিওঁ ডিৰাইভেটিভটো ইকুৱেল টু 0 কৰি দিওঁ আগতে যেনেকৈ ইনক্ৰিজিং ডিক্ৰিজিঙৰ কাৰণে কৰিছিলোঁ তাৰপিছত সেই এক্সৰ ভেলু কেইটামান পাম এক্সৰ ভেলু যে যোনকেইটা পাবা সেইকেইটাক আমি কি বুলি কওঁ ক্ৰিটিকেল পইণ্টৰ এক্সট্ৰিম পইণ্ট বুলি কওঁ ঠিক আছে ছাপ'জ এক্সৰ ভেলু কেইটামান পালা E1 E2 ভেলু দুটা পালা হা তাৰপিছত এতিয়া কি কৰিবা পুট দিছ ভেলুজ অন নাম্বাৰ লাইনত বহাই দিবা কি কৰিবা নাম্বাৰ লাইনত বহাই দিবা নাম্বাৰ লাইনত বহোৱাৰ পিছত নাম্বাৰ লাইনত বহাই দিলা নহয় নাম্বাৰ লাইনত এনেকৈ বহাই দিলা এইপিনে মাইনাছ ইনফিনিটি এম প্লাছ কেইটা ইণ্টাৰভেল থাকি গ'ল 3টা ইণ্টাৰভেল 1 2 আৰু 3 তাৰপিছত নেক্সট ষ্টেপ কি কৰিবা 3টা ইণ্টাৰভেলৰ পৰা এটা পইণ্ট লৈ ল'বা এই ইণ্টাৰভেলৰ পৰা এটা পইণ্ট ল'বা কি কৰিবা এফ ডেছ এক্সত বহাই দিবা এফ ডেছ এক্স ফাংচনৰ ডিৰাইভেটিভটো উলিয়াই থৈ দিছিলোঁ ন মই এক্সট্ৰাকৈ ফাংচনৰ ডিৰাইভেটিভত বহাই দিবা আনচাৰটো কি পাবা পজিটিভ যদি পোৱা সেইখিনিত লিখিবা পজিটিভ ঠিক আছে আকৌ নেক্সট E1 আৰু E2ৰ ভিতৰত এটা পইণ্ট ল'বা সেই পইণ্টটো ক'ত বহাই দিবা এফ ডেছ এক্সত বহাই দিবা তাৰপিছত কি পালা নিগেটিভ ভেলু পালা এফ ডেছ এক্সত বহোৱাৰ পিছত কিমান পালা নিগেটিভ ভেলু এটা পালা ঠিক আছে আকৌ E2 আৰু প্লাছ ইনফিনিটিৰ ভিতৰত এটা পইণ্ট ল'বা সেই পইণ্টটো এফ ডেছ এক্সত বহাই দিবা কি পালা পজিটিভ পালা হৈ গ'ল কি পালা পজিটিভ পালা ঠিক আছে এতিয়া ষ্টেপ 5টো চোৱা হা ষ্টেপ 5টো চোৱা ছাপ'জ এটা এক্সটাৰ্নেল এক্সট্ৰিম পইণ্টত বা ক্ৰিটিকেল পইণ্টত হা যদি লেফ্ট ছাইডৰ পৰা চোৱা এইটোতে চোৱা লেফ্ট ছাইডৰ পৰা যদি চোৱা লেফ্ট ছাইড পজিটিভটো নিগেটিভ হৈছে কি হৈছে পজিটিভটো নিগেটিভ হৈছে তাৰমানে কি হ'ব এই পইণ্টটো লোকেল পইণ্ট অফ লোকেল মেক্সিমা হ'ব কি হ'ব পইণ্ট অফ লোকেল মেক্সিমা হ'ব তাৰপিছত ইটো পইণ্টটো চোৱাচোন ইটোত যদি নিগেটিভটো পজিটিভ হৈছে হা নিগেটিভটো পজিটিভ হৈছে তে ইটো কি হ'ব পইণ্ট অফ লোকেল মিনিমা পজিটিভটো নিগেটিভ হ'লে মাজত থকা পইণ্টটো কি হ'ব লোকেল পইণ্ট অফ লোকেল মেক্সিমা আৰু নিগেটিভটো পজিটিভ হ'লে মাজত থকা পইণ্টটো কি হ'ব লোকেল মিনিমা হ'ব ঠিক আছে আৰু যদি এনেকুৱা টাইপৰ কেছ থাকে মই ভালকৈ লিখাই দিছোঁ দেই যদি এনেকুৱা টাইপৰ কেছ থাকে ছাপ'জ এক্সট্ৰিম পইণ্টৰ লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডে যদি যোৱা পজিটিভটো পজিটিভ হৈ থাকে বা এক্সট্ৰিম পইণ্টৰ লেফ্ট ছাইডৰ পৰা ৰাইট ছাইডে যোৱা নিগেটিভটো নিগেটিভ হৈ থাকে তেতিয়াহ'লে এইটো কি হয় নাইডাৰ লোকেল মেক্সিমা হয় নাইডাৰ লোকেল মিনিমা হয় মানে এই পইণ্টটো কি হ'ব এইটো পইণ্ট অফ কি হ'ব পইণ্ট অফ ইনফ্লেকশ্যন মানে পজিটিভো হৈ নাথাকে নিগেটিভো হৈ নাথাকে দেই আগতে যেনেকৈ নাইডাৰ পইণ্ট অফ নাইডাৰ মেক্সিমা ন মিনিমা ইয়াত মানে নাইডাৰ ইনক্ৰিজিং নন ইনক্ৰিজিং আগতে যে হৈছিলে ইয়াত পইণ্ট অফ ইনফ্লেকশ্যন বুলি কওঁ মানে কি হৈছে লোকেল মেক্সিমাও হোৱা নাই লোকেল মিনিমাও হোৱা নাই বুজি পালা ঠিকে আছে অ'কে এতিয়া মই নেক্সট ভিডিঅ'ত মই প্ৰব্লেমছকেইটা কৰাম